Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ পৰা কিছুদিন আগত মই এটা ভিডিঅ' দিছিলো য'ত ডিসকাস কৰিছিলো আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাট অফ মাৰ্ক সম্পৰ্কে। যেহেতু আমাৰ যোৱা 19 জানুৱাৰীত টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গ'ল আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে যেটো এক্সাম হৈ গ'ল সেই এক্সামটোৰ কিমানখিনি কাট অফ আহিব পাৰে, জেনাৰেল কেটেগৰীৰ কিমান, ওবিচিৰ কিমান, এইখিনি অলপ ডিসকাস কৰিছিলো। আৰু তাত মই কৈছিলো যে জেনাৰেল কেটেগৰীৰ 77 মাৰ্কস আহিব পাৰে কাট অফ আৰু ওবিচিৰ কাৰণে 70 মাৰ্কস আহিব পাৰে। আৰু বহুতে এইগুলোতো এগ্ৰি হোৱা নাই বা বহুতে কৈছে যে কাট অফটো ইমান না যায়, যেহেতু এক্সামটো টাফ আছিল বা আমাৰ এক্সামৰ যেটো ডিফিকাল্টি লেভেল টাফ আছিল, তো হেতু কাৰণে ইমান কাট অফ না যায় বুলি কৈছে বহুতে। যেন হওক বাৰু হেতু এটা মোৰ এটা মানে ৰেন্ডম এনালাইসিস আছিল। তো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু সায়েন্সৰ কাট অফ সম্পৰ্কে পুনৰ এবাৰ। আৰু আজি ডিসকাস কৰিম কিছুমান ক্যান্ডিডেটৰ মাৰ্কসৰ পৰা। মই যেনে আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে 30 জন ক্যান্ডিডেটৰ মাৰ্কস লৈ আনিছো আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে 20 জন ক্যান্ডিডেটৰ মাৰ্কস লৈ আনিছো। তাৰে পৰা আমি কম্পেয়াৰ কৰি পেলাই উলিয়াম যে কিমান ক্যান্ডিডেটে এটা ৰেঞ্জত এটা পাৰ্টিকুলাৰ নম্বৰ এটাত বেছিকে পাইছে বা ঠিক তেনেকৈ গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰতো যে কিমান ক্যান্ডিডেটে কোনবা এটা নম্বৰ বেছিকৈ পাইছে। তো এইটো যেতিয়া আমি চাম তেতিয়া আমি গম পাম যে বেছিভাগ ক্যান্ডিডেটে কোনটো ৰেঞ্জৰ ভিতৰৰ মাৰ্ক পাইছে বা মাৰ্ক পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ ওপৰতে বেছ কৰি যেটো কাট অফটো হ'ব। তো এই সম্পৰ্কত আমি কাট অফ সম্পৰ্কত এটা আইডিয়া লগাব পাৰিম যে ইমানখিনি কাট অফ যাব পাৰে। গতিকে আহক এতিয়া আমি ডাটাখিনিৰ ওপৰত কাট অফখিনি চাওঁ আৰু তাত যেটো আমি ডাটা পাওঁ বা এটা ফাইনেল যেটো আমাৰ ডাটাখিনি এনালাইসিস কৰাৰ ফাইনেল যেটো আউটকাম পাওঁ তাৰ ওপৰত বেছ কৰি আমি কাট অফৰ আইডিয়া লগাব পাৰিম। আৰু এই ক্ষেত্ৰত আপোনালোকেও ক'ব আপোনালোকৰ মতে এই কাট অফটো হ'বনে নাই বা নে আপোনালোকৰ মতে তাতকৈ কম যাব বা তাতকৈ বেছি যাব, কমেন্ট কৰি জনাব। আৰু পাৰিলে যদি আপোনালোকৰ একো অসুবিধা নাই আপোনালোকে কিমান স্কোৰ কৰিলে, যেহেতু ফাইনেল এনসাৰ কি ইতিমধ্যে ইস্যু হৈ গৈছে বা ফাইনেল এনসাৰ কি আপোনালোকে মেচ কৰি চাব পাৰিছে কুৱেশ্যন পেপাৰৰ লগত, তো আপোনালোকে এটা আইডিয়া কৰিব পাৰিছে কিমান মাৰ্কস মই পাম বা কিমান মোৰ নেগেটিভ যাব, এইখিনি এটা আইডিয়া কৰিব পাৰিছে। তো আপোনালোকে যদি স্কোৰটো এবাৰ জনাই দিয়ে তেতিয়া আৰু আমি ডিসকাস কৰিব সুবিধা হ'ব পিছত। আৰু যেসকলে চেনেলটো নতুনকৈ আহিছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ টেটৰ সম্পৰ্কতে হওক বা আমাৰ টিচাৰ ৰিক্ৰুটমেণ্টৰ সম্পৰ্কতে বিভিন্ন ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব। তো আহক এতিয়া আমি ডাটাখিনি চাওঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আজি আমি কাট অফটো উলিয়াবলৈ চেষ্টা কৰোঁ। আপোনালোকে ইয়াত দেখিছে মই লিখিছোঁ কাট অফ এনালাইসিস গ্ৰেজুৱেট টিচাৰ আৰ্টছ। তো ইয়াতে এইবিলাক মাৰ্কস আছে আনৰিজাৰ্ভ কেটেগৰীৰ মাৰ্কস। ইয়াতে দেখিছে কেনেকুৱা মাৰ্কস আছে সকলো দেখিছে। 64.50 আছে ফাৰ্ষ্ট, তাৰপিছত একবাৰে 83ও আছে হাইয়েষ্ট, 88 আছে, তাৰপিছত এনেকৈ 58ও আছে, 50ও আছে, 75ও আছে। তো এই গোটেইখিনি ডাটাখিনি যেতিয়া আমি চাম তো ইয়াতে মই লিখিছোঁ মাৰ্ক ৰেঞ্জেছ 30 ক্যান্ডিডেটছৰ। ইয়াতে টোটেল 30 ক্যান্ডিডেটছৰ মাৰ্কস আছে, 30 জনৰ মাৰ্ক আছে। তো 30 জনৰ মাৰ্কৰ ভিতৰত আমি যদি চাওঁ 75 প্লাছ কেইজনে পাইছে 6 ক্যান্ডিডেটছ। আপোনালোকে ইয়াত হিচাপ কৰি ওলাই যাব 6 ক্যান্ডিডেটছে 6 জনে 75ৰ ওপৰত পাইছে মাৰ্ক, 75 প্লাছ। আৰু 70ৰ পৰা 75ৰ ভিতৰত পাইছে 8 জনে। নেক্সট 65ৰ পৰা 70 এইটো ৰেঞ্জত পাইছে 5 জনে আৰু 60ৰ পৰা 65ত পাইছে 7 জনে। তো টোটেল মানে যদি আমি চাওঁ টোটেলত তো ইয়াত দেখিছোঁ আমি 70ৰ পৰা 75 এইটো ৰেঞ্জত বেছি ক্যান্ডিডেট নম্বৰ পাইছে, 8 জনে নম্বৰ পাইছে। তো এইটোৰ পৰা আমি এটা কথা মানে আইডিয়া লগাব পাৰোঁ যে 70ৰ পৰা 75ৰ ভিতৰতে আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাট অফ থাকিব লাগে। কাৰণ কিয় বেছিভাগ ক্যান্ডিডেটে 70ৰ পৰা 75ৰ ভিতৰতে মাৰ্কসটো পাইছে। কাৰণ কিয় একেবাৰে হাইয়েষ্টটো আমি কাট অফত ধৰিব নোৱাৰোঁ। সাপোজ ইয়াতে দেখিছেন 83.75 আছে বা 88ও আছে। তো 88টো বা 80টো আমি কাট অফ ধৰিব নোৱাৰোঁ। গতিকে আমি কি কৰিব লাগিব বা একেবাৰে তলতো ধৰিব নোৱাৰোঁ, 50 আছে, 56 আছে, 66 আছে, এইবিলাকতো আমি কাট অফ ধৰিব নোৱাৰোঁ। গতিকে আমি কি কৰিব লাগিব এভাৰেজটো ধৰিব লাগিব বা এভাৰেজ মানে যেটো মাৰ্কস বা যেটো ৰেঞ্জৰ মাৰ্কস বেছি ক্যান্ডিডেটে পাইছে। তো ইয়াতে আমি চাবলৈ গ'লে 70ৰ পৰা 75 এই ৰেঞ্জৰ ভিতৰত 8 জন ক্যান্ডিডেট নম্বৰ পাইছে। তো 70ৰ পৰা 75ৰ ভিতৰতে আমি কাট অফটো থাকিব বুলি এটা অনুমান কৰিব পাৰোঁ। নেক্সট আমি চাম এয়া হ'ল গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে হ'ল। নেক্সট আমি চাম গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ। আপোনালোকে জানে যে গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ অলপ মাৰ্কসটো বেছিকৈ উঠিছে এইবাৰ। তাৰপিছত
ইয়াতে যদি আমি চাওঁ ইয়াতে টোটেল 20 জন ক্যান্ডিডেটৰ মাৰ্ক আছে 70 ইয়াতে প্ৰথমতে আছে 73.50 তো এনেকে হাইয়েস্ট আছে আপোনাৰ হাইয়েস্ট 92.50 আছে তো সায়েন্সত নম্বৰ অলপ বেছি উঠিছে সকলো জানে 82 আছে হলে 81 আছে তো এই ডাটাখিনি যেতিয়া আমি এনালাইসিস কৰিম তো ইয়াতে চাম যে 75 প্লাস কেইজনে পাইছে 9 জন ক্যান্ডিডেটে পাইছে 20 জনৰ 9 জনে 75 প্লাস পাইছে আৰু 70 ৰ পৰা 75 ৰ ৰেঞ্জত পাইছে 4 জনে 65 ৰ পৰা 70 ৰেঞ্জত পাইছে 3 জনে আৰু 60 ৰ পৰা 65 ত পাইছে 4 জনে তো ইয়াতে আমি যদি চাও 9 4 13 13 16 20 20 জন ক্যান্ডিডেটৰ মাৰ্ক ইয়াতে ওলাই আছে গতিকে বাকি ইয়াৰ আগৰ যেনেকৈ আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ যে এক্সামত তাতে কিছুমানে 50 পাইছিল কিছুমান 58 পাইছিল 59 60 এনেকুৱা ৰেঞ্জৰ নম্বৰ পাইছিল কিন্তু ইয়াতে তেনেকুৱা ৰেঞ্জৰ নম্বৰ নাই চাও ইয়াতে মিনিমামটো আছে এটো দেখিছে 61 এটা বিজনৰ ডাটা আছে হয়তো থাকিব পাৰে তেনেকুৱা ক্যান্ডিডেট হেতু বেলেগ কথা কিন্তু মই যি বিজনৰ ডাটা কালেক্ট কৰিছো তাৰ ওপৰত বেছ কৰি আমি যদি চাও 75 প্লাস বেছিভাগ ক্যান্ডিডেটে পাইছে 9 জন ক্যান্ডিডেটে তো সায়েন্সৰ ক্ষেত্ৰত আমি ক'ব পাৰো সায়েন্সৰ কাট অফ টু অলপ বেছি হ'ব 75 প্লাস বা 75 ৰ ওপৰত কাট অফ যাব পাৰে গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে এখিনি হৈছে গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ আনৰিজাৰ্ভ ক্যাটেগৰীৰ মাৰ্ক আৰু যেতিয়া আপোনালোকে গ্ৰেজুৱেট টিচাৰৰ আনৰিজাৰ্ভ ক্যাটেগৰীৰ মাৰ্কছ খিনি গম পাব তাৰ পিছতে আৰু বাকি যি ওবিসি ক্যাটেগৰী আছে এসসি এসটি তেওঁলোকৰটো কাট অফ কমিবই গতিকে এখিনি হৈছে জেনাৰেল ক্যাটেগৰী কাট অফ আৰ্টছৰ ক্ষেত্ৰত 70 পৰা 75 ভিতৰত থাকিব লাগে আৰু তাৰ পিছত সায়েন্সৰ ক্ষেত্ৰত থাকিব লাগে 75 প্লাস গতিকে এখিনি হৈছে আজি মানে ডাটাৰ ওপৰত বেছ কৰি এনালাইসিস কৰি পেলাই পোৱা যেটো কাট অফৰ এটা আইডিয়া আশা কৰিছো আপোনালোকে অলপ আইডিয়া লগাব পাৰিব আপোনালোকৰ মতে এইখিনি ডাটাখিনি চোৱাৰ পিছত আপোনালোকৰ মনত কি আইডিয়া আহে বা কেনেকুৱা আপোনালোকৰ ধাৰণাটো কি কিমান কাট অফ আহিব লাগে এই সম্পৰ্কত আপোনালোকে কমেন্ট কৰি জনাব আৰু কোনে কিমান স্কোৰ কৰিলে হেতুও জনাব যদি একো অসুবিধা নাই গতিকে আজিৰ ভিডিঅ' দেখিনি ইনফৰমেশন শেয়াৰ কৰিলো নেক্সট ভিডিঅ'ত আৰু ইয়াৰ ওপৰত বাকি যিবিলাক ক্যাটেগৰী আছে বা পিজিটিৰ ওপৰত কাট অফৰ ভিডিঅ' বনাম চেনেল চাই থাকিব থ্যাংক ইউ